আপোনালোকে জানে যে আমাৰ অসমত 1450খন বন গাঁও আছে যাক আমি ফৰেষ্ট ভিলেজ বুলি কওঁ বন গাঁওসমূহত ফৰেষ্ট ভিলেজ বা বন গাঁওসমূহক বন বিভাগে নিয়ন্ত্ৰণ কৰে আৰু সেই কাৰণে ইয়াৰ গাঁওবুঢ়া সকলকো বন বিভাগে নিয়োগ কৰে কিন্তু আন গাঁৱৰ গাঁওবুঢ়া সকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়া সকলে মাহত 9000 টকা চৰকাৰৰ পৰা ৰেনুমাৰেচন বা পাৰিতোষিক হিচাপে পাই আছিল কিন্তু বন গাঁৱত বসতি কৰি থকা গাঁওবুঢ়া সকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিল মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিল ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়া সকলে যি কাম কৰে বন গাঁৱৰ গাঁওবুঢ়া সকলে একেখিনিয়ে কাম কৰে কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল আজি কেবিনেটে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত বন গাঁৱত কাম কৰি থকা গাঁওবুঢ়া সকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান 9000 টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰতি মাহত 9000 টকাৰ পাৰিতোষিক দিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰতি বছৰত 15,58 লাখ টকা খৰচ কৰিব লাগিব আৰু এই মাননি 1 জানুৱাৰী 2025ৰ পৰা কাৰ্যকৰী হোৱাকৈ তেখেতসকলে লাভ কৰিব